হয় নমস্কাৰ। বৰ্তমান দেখিছা সস্তীয়া ব্লগাৰ প্ৰতি গাঁৱে ভূঞে এটা প্ৰজন্মই হয় নগাকটা গাঁৱত তেওঁ প্ৰথম ব্লগাৰ হিচাপে আগবাঢ়ি আহিছে। আচলতে প্ৰতিখন গাঁৱত এটা এটা ব্লগাৰ জন্ম হয় সস্তীয়া ব্লগাৰ। এয়া আপোনালোকে দেখিব পাইছে সস্তীয়া ব্লগাৰ। আৰু বৰ্তমান আপোনালোকক দেখাবলৈ গৈছোঁ বিহুৰ যি কপৌ ফুল। তেওঁ বৰকৈ কৈ আছিল এই কপৌ ফুলৰ কথা। হয় আপোনালোকে দেখিব পাইছে অৰ্কিড ফেমিলি অৰ্কিড এছিয়া হয় আপোনালোকে দেখিব পাইছে। ফুলবিলাক এনেকৈ আমি লাহে লাহে আমি মানে হেৰি কৰোঁ আৰু মানে আমাৰ মানে সৰু সুৰা এখন নাৰ্চাৰী বুলিয়ে ক'ব পাৰি। আৰু আছে বিধে বিধে ফুল আছে, কিন্তু আমি চব লুকুৱাই থৈছোঁ। এইবিলাক দেখিছে এই আপোনালোকে আমাৰ দোকানত চেম্পুলৰ জোতাটো থয়, তেনেকৈ আমাৰ আগফালে ইমানখিনি থোৱা হয়। শুনিছে নাই? এই কৈছোঁ জনপ্ৰিয় সস্তীয়া ব্লগাৰ। এইখিনি মতা কপৌ আৰু ফুল বুলি কয়। মতা কপৌ ফুল বোলে তেওঁৰ মতে। এইটো মতা নহয় নেকি? একচুৱেলি এইটো জংঘলত পোৱা যায় এই কপৌ ফুলটো। দেখিবলৈ কেনেকুৱা পাইছে আপোনালোকে? ধুনীয়া অলপ এতিয়া অলপ বহুত দিন হ'ল সেইকাৰণে বস্তুটো লেৰেলি ওলমি পৰিছে গৈছে। আৰু দেখিছে চাহ গছলৈকে ওলমি পৰিছে। আৰু কপৌ গছৰ জোপাও দেখা একেই হয় নেকি? একে বস্তু ইয়াত আছে। খালি কালাৰটো একেই, কিন্তু বিধটো একেই নহয়। খুব মিছা কথা কচোন এই ব্লগ বনালে। আৰু দেখাওঁ বলক আমাৰ এজনৰ নাৰ্চাৰীখন দেখাব যাওঁ। এয়া গোলাপৰ পাহি, প্ৰেমৰ প্ৰতীক গোলাপ। কিন্তু আজিলৈকে এজনীকো গোলাপ ফুল দিবলৈ পৰা নাই। গোলাপ ফুল ৰুইছে কিন্তু এপাহো আজিলৈকে কাকো দিব পৰা নাই বুলি মই ভাবোঁ। আজি সেইকাৰণে তেওঁ বৰলা ভাত খাই আছে ঘৰত আহি। সি নেপায় কিন্তু ৰত্নৰ মাক থাকোঁতেতো 4জনীমান আছে, আহোঁ বুলি কোৱাহে কোনো নাই বুলি। তই দেখিছে আহোঁ বুলি ক'বলৈ কোনো নাই বুলি কৈছে। দেখিছে ফুলখিনি কি ধুনীয়াকৈ কাটিং কৰি মিলাইছে। ফুল বাপ্পা কি সুন্দৰ। এইফালে আমাৰ বেলিটো ওলায়, পূব দিশে বেলি ওলাই বুলি কয়। আমাৰ পূব দিশ আচলতে এইটো হয়। আমাৰ গঁৰাল, কুকুৰা গঁৰাল, ঢেৰ কুকুৰা হাঁহ আছে। আহিব আমাৰ বৰ্তাই বহুত মৰমত খুৱাব, বহুত দিলদাৰ মানুহ হয়, অকমিনি চিকতা নহয়। একো বস্তু নোখোৱাকে নাথাকে আপুনি, তামোলৰ পৰা মাছৰ পৰা আদি কৰি চব খুৱাই। মানে চব খুৱাই। তেওঁ এইবোৰ দুটাই বিলাহী চিলাহী ধুনীয়াকৈ খেতি কৰিছে, ইমান ধুনীয়াকৈ দেখিছে। তেওঁ মানুহজন এনেই নাথাকে। আৰু আগতে দাঁতটো নবজা আগতে গৰু গোবৰ পেলাই। এইফালে কনষ্ট্ৰাকশ্যন চলি আছে, পাকঘৰৰ কনষ্ট্ৰাকশ্যন। আৰু এইফালে লেট্ৰিন বাথৰুম। তাৰপিছত এয়া পুখুৰী কেনেকুৱা চফা কৰি দিছে দেখিছে মানুহজন বাৰু? এতিয়াও কিবা কিবি হেৰি শিলগুটি বুটলি আছে। এয়া পুখুৰীটো অলপ এতিয়া মাছ চাছ নাই আৰু এতিয়া অফ চিজন। এতিয়া মাছৰ লাহেকে পুখুৰী লাগিছেহে। এই গছবিলাক আচলতে যেতিয়া পুখুৰী পানী শুকাই যায়, তেতিয়া এইবিলাক পুখুৰীৰ পৰা গছ কেইজোপা ওলায়। আৰু এই গছ কেইজোপা যেতিয়া পানী হৈ যায় লাহেকে গেলিব ধৰিব গুৰিৰ পৰা। আৰু তেতিয়া এই গছ কেইজোপা গেলি পিনি ইয়াতে এইটো লেবাৰ হাগে বোলে দেই, কিন্তু বৰ্তাই আগতে হাগিছিলে। কুন্দুলি শাক খৰি থোৱা ঘৰ ধুনীয়াকৈ বৰ ধুনীয়াকৈ সাজি থৈছে বৰ্তাই। সেয়া আমাৰ ভঁৰাল, য'ত নেকি আমাৰ লখিমী সোমাই থাকে। বৰমাই সেইফালে হাগিবলৈ পানী ভৰাই আছে। দেখিব আছে ইয়াতে আগতে শাকনি বাৰীখন, য'ত নেকি মই আগতে লাই শাক, পালেং শাক আৰু জলকীয়া বিচাৰি আহোঁ। বৰমাই মনে মনে দিয়ে। বৰ্তা বেছি দিলদাৰ মানুহ সেইকাৰণে নিদিয়ে। বৰমাই কিন্তু মনে মনে দিয়ে, কাৰণ বৰমা বৰ চিকটি যে। কিন্তু এইজন দেখিছে আপুনি ভালদৰে চাওক, এতিয়াও শিলগুটি লৈ আহিছোঁ কৈছে। এইটো প্ৰতি বছৰে এটা নিয়ম হয়, পেলোৱা কুমটিৰ মাটি আমি ভালদৰে তেওঁৰ পৰা জানিম কি কাৰণে এইটো কৰা হয়। আমি তেওঁৰ পৰা এতিয়া আহক, তেওঁ কি কৰিছে আমি চাওঁ। এতিয়া আপুনি এইটো কি কেনে কৰে, সেইটো আপুনি দুআষাৰমান ক'ব লাগিব এই বিষয়ে।
মই ইয়াত জলকীয়া পুলি ৰুওঁ। নহয় এই কুমতি যে পেলাই যে এইটো তাৰমানে পূবে পশ্চিমে উত্তৰে দক্ষিণে হয় এইখিনি তাৰমানে কেঁচুমুটা দলিয়াৰ কাৰণ হৈছে ভূত প্ৰেত বা বাহিৰা বস্তু কোনো এই গৃহত বা বাৰীৰ ভিতৰত সোমাব নোৱাৰে, এইটো নিয়ম। এইটো প্ৰতি বছৰে আপুনি পালন কৰি আহিছে? এইটো গৰু বিহুৰ দিনাখনে, উৰুকাৰ দিনাখনে, গৰু বিহুৰ দিনাখনে এইবিলাক তাৰমানে নিয়ম পৰিপুৰুষৰ। সেইকাৰণে কেঁচুমুটা দলিয়াই পূবে পশ্চিমে উত্তৰে দক্ষিণে এইটো দলিয়ালে তাৰমানে এইটো মন্ত্ৰ বুলি কয়। কি শুচি হয় তাৰমানে অইন বাহিৰা বস্তু এই তাৰমানে বাৰীত সাহস নকৰে আৰু সেইদিনাখনেই পৰাই তেওঁলোকক বাধা দিয়া হয়। ধন্যবাদ জনাইছোঁ, তেওঁলোকে বৰ ধুনীয়াকৈ কথাখিনি ভালদৰে আমাক বুজাই দিলে। আচলতে এইবিলাক নীতি নিয়ম আচলতে আমিবোৰে প্ৰায় নাজানোৱে, কি হ'ব পাছতকে নাজানো। আমাৰ এই নীতি নিয়মবিলাক ঘৰত দুজনহে থাকে, তাতে খুৰা আৰু খুৰী থাকে, ইয়াত পাপা আৰু মা থাকে। আৰু মই ভাইটি আহে, আমাৰ সৰু ভাইটি আহি পালে, মাজু ভাইটিটো নাপালেহি আহি। বৰ্তমান মানে কি হৈছে মই এতিয়া জানিব পৰা মতে বৰমা বৰ্তাবোৰ খুব কষ্ট হৈছে, অকলীয়া ফিল কৰিছে। সেইকাৰণে ঘৰখনৰ ডাঙৰ ল'ৰাজনক এটা অনুৰোধ জনাইছোঁ, তেওঁ যাতে সোনকালে এগৰাকী তেওঁলোকৰ হেৰি সহায় সহযোগিতা আগবঢ়াবলৈ যাতে এগৰাকী ঘৰধৰা ছোৱালী এজনী যাতে আনে। আকৌ দাংবডি বিয়া কথা ওলালে সেই বেঙেনা কথাই কয়। আমাৰ আকৌ সৰু সুৰাকে ফল মূলৰ বাৰীও আছে, কমলা আছে, তাৰপিছত এতিয়া ডালিম লাগিয়ে আছে। কেইজনীয়ে বেঙেনা দি থৈ গ'ল কৈছোঁ, তই ভাল পোৱা ছোৱালীৰ কথা কোৱাৰ লগে লগে বেঙেনা কথা ক'লি যে তই। বেঙেনা খুৱাবই লাগিব, তুমি মোৰ মৰমৰ লেৰেলা বেঙেনা। নেখালে কেনেকৈ থাকিবা বুলি কয় নেকি? জীয়ালত বহি লৈ সাঁজৰ বাতি লৈ পিটিকি মুচৰি খাম। আমাৰ ডালিমকেইটা কিমান ডাঙৰ ডাঙৰ চাওক ভাইটি। আচলতে এই বিটটো আমাৰ ডালিমটো ৰুইছিল আমাৰ দাদা, খুব সৰু আৰু মৰম লগা মানুহটোৰ দৰে। এইটো কিন্তু অসংখ্য লাগি আছে, ফুল ফুলি আছে, সৰু সৰু ডালিম লাগি আছে, ঢেৰ ডালিম লাগিছে। লাহেকে ইয়াত আপেল খেতিও কৰা হ'ব কেইদিনমানৰ পিছত। আপেলৰ গছৰ যিহেতু আমাৰ অসমত লাহেকৈ বৰফ পৰিব ধৰিছে আৰু টেম্পাৰেচাৰবোৰ লাহে লাহে ঠাণ্ডা হ'বগৈ, এটা সময়ত আশা কৰিছোঁ আপেল গছো ইয়াত ৰুব পাৰিম। এয়া আমাৰ ভাইটি, ভাইটিয়ে যিখিনি কথা কৈ ক'লে আপোনালোকলৈ সকলোলৈ বিহুৰ শুভেচ্ছা দিছোঁ। আমাৰ ভাইটিয়ে গানো গায়, আপোনালোকে পাৰিলে আজি ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জনালোঁ। আশা কৰোঁ আপোনালোকৰ আকাশৰ দৰে বিশাল সাগৰৰ দৰে সপোনবিলাক যেন ফুল হৈ ফুলক, তাৰে কামনা কৰিলোঁ। আৰু সকলোৱে ফূৰ্তি কৰক, সকলোৱে কুশলে থাকক, সকলোৱে বিহুটো যেন ভালদৰে যাওক, তাৰে কামনা কৰিলোঁ। আজি ইমানতে সামৰণি মাৰিছোঁ, ধন্যবাদ। থেংক ইউ, জয় অসম।